নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে আসাম পুলিচৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। এইটো ভিডিঅ' পাৰ্ট 2 ভিডিঅ' হয়। মই পাৰ্ট 1 ভিডিঅ'ত কুৱেশ্যন নাম্বাৰ 1ৰ পৰা কুৱেশ্যন নাম্বাৰ 18লৈকে দি থোৱা আছে। চ' আপোনালোকে যদি সেইটো ভিডিঅ' চোৱা নাই, পাৰ্ট 1টো চোৱা নাই, তেতিয়াহ'লে চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যনত লিংকটো দি দিম, নতুবা আপোনালোকে আমাৰ চেনেলত গৈ পেলাই প্লে'লিষ্ট বনাই থোৱা আছে, আসাম পুলিচ বুলি এনেকৈ বনাই থোৱা আছে, আপোনালোকে তাত গৈ চাব পাৰিব। আৰু আপোনালোকে এইটো ভিডিঅ' মক টেষ্ট হিচাপে ল'ব পাৰে, নিজকে পৰীক্ষা কৰি চাবৰ বাবে আপোনালোকে উত্তৰবিলাক কমেণ্ট কৰি জনাব পাৰে। আৰু আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ' যদি চাই ভাল পায়, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো, আৰু লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি আপোনালোকক PDF লাগে, তেতিয়াহ'লে আপোনালোকে টেলিগ্ৰাম গ্ৰুপত জইন হ'ব পাৰিব। টেলিগ্ৰাম গ্ৰুপত মই গোটেইখিনি দি থোৱা থাকে। চ' আপোনালোকে তাতে জইন হৈ পেলাই লৈ ল'ব পাৰিব আপোনালোকে PDF বিলাক। চ' আগৰ ভিডিঅ'টোত মই পাৰ্ট 1টোত কুৱেশ্যন নাম্বাৰ 18লৈকে আলোচনা কৰা আছিলে। আহোম ৰজাৰ কোনজনে বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল, এইটো কুৱেশ্যনলৈকে দিয়া আছিলে। চ' আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব। আজি কুৱেশ্যন নাম্বাৰ 19ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। কুৱেশ্যন নাম্বাৰ 19ত আছে, নামেৰী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন। নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? চ' অপশ্যনবিলাক মই কৈ নাযাওঁ, ডাইৰেক্ট উত্তৰবিলাক কৈ যাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বিটো হ'ব। শোণিতপুৰ জিলাত আছে নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য আছে, শোণিতপুৰ জিলাত অৱস্থিত। নামেৰী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন শোণিতপুৰ ডিষ্ট্ৰিক্ট। কুৱেশ্যন নাম্বাৰ 20ত আছে, ক্ৰিকেট ৱৰ্ল্ড কাপ 2019 উইল বি হেল্ড ইন। আচলতে এইটো ভুলকৈ হৈ থাকিলে আগৰ কুৱেশ্যন কাৰণে। 2019 চনৰ ক্ৰিকেট বিশ্বকাপ ক'ত অনুষ্ঠিত হৈছিলে? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এটো, ইংলেণ্ড এণ্ড ৱেলছত হৈছিলে, মনত ৰাখিব। নেক্সট কুৱেশ্যনত গৈছোঁ, কুৱেশ্যন নাম্বাৰ 21। থমাছ কাপ ইজ এছ'চিয়েটেড উইথ। থমাছ কাপ কোনটো খেলৰ সৈতে জড়িত বা সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চিটো, বেডমিণ্টনৰ লগত জড়িত। বেডমিণ্টন খেলত থমাছ কাপ দিয়া হয়। চ' মনত ৰাখিব, কাৰণ কিবা এটা কাপৰ বিষয়ে আহে পৰীক্ষাত প্ৰশ্ন। নেক্সট কুৱেশ্যনত আছে কুৱেশ্যন নাম্বাৰ 22। দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডপ্টেড অন। ভাৰতৰ সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিলে? চ' এইটো কুৱেশ্যন আচলতে দুটা ভাগে আহে কেতিয়াবা, ঠিক আছে। কেতিয়া ফ'ৰ্চ কৰা হৈছিলে বা কেতিয়া এডপ্ট কৰা হৈছিলে, তেনেকৈ আহে। চ' আপোনালোকে মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে কমেণ্ট কৰি জনাওক উত্তৰটো। ইয়াৰ উত্তৰটো হ'ব 26 নৱেম্বৰ 1949। এইটো মই দেখাই দিছোঁ আপোনালোকক এবাৰ। দ্য ৰিপাব্লিক ইজ গভৰ্ণ ইন টাৰ্মছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হুইচ ৱাজ এডপ্টেড বাই দ্য কনষ্টিটিউশ্যন এছেম্বলি অন 26 নৱেম্বৰ 1949। এইটো ডেটটো মনত ৰাখিব, 26 নৱেম্বৰ 1949ত এডপ্ট কৰা হৈছিলে। আৰু কেম ইনটু ফ'ৰ্চ 26 জানুৱাৰী 1950। চ' কেতিয়াবা কেম ইনটু ফ'ৰ্চ বুলিও আহে। চ' সেইটো আপোনালোকে মনত ৰাখিব, 26 জানুৱাৰী 1950। আৰু এডপ্ট কৰা হৈছিলে 26 নৱেম্বৰ 1949ত। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে গম পালে, 26 নৱেম্বৰ 1949। নেক্সট কুৱেশ্যনত আছে, নাছাৰ ফুল ফৰ্মটো কি সুধিছে? নাছাৰ ফুল ফৰ্ম অফ নাছা। চ' নাছাৰ ফুল ফৰ্মটো আপোনালোকে কমেণ্ট কৰি জনাওক। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এটো হ'ব, ঠিক আছে, নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। চ' মনত ৰাখিব, নাছাৰ ফুল ফৰ্মটো আহেই, আৰু ফুল ফৰ্ম এটা আহেই কেতিয়াবা, সদায় মনত ৰাখিব। নাছা ষ্টেণ্ড ফৰ নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। নাছা ৱাজ ষ্টাৰ্টেড অন অক্টোবৰ 1, 1958। নাছা কেতিয়া ষ্টাৰ্ট হৈছিলে? 1958ত, অক্টোবৰৰ 1 তাৰিখে। As a part of the United States government, NASA is in charge of US science and technology that has to do with airplanes or space. শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এটো, নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। অপশ্যন নাম্বাৰ এটো হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 24ত আছে, বেটল অফ প্লাচি টুক প্লেচ ইন দ্য ইয়েৰ। বছৰটোত কোনটো বছৰত প্লাচিৰ যুদ্ধ সংঘটিত হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1757ত হৈছিলে। বেটল অফ প্লাচি হৈছিলে 1757ত। লগতে আপোনালোকে ডেটটো জানি থোৱাটো খুবেই ইম্পৰ্টেণ্ট হয়। 23 জুন 1757ত বেটল অফ প্লাচি হৈছিলে। প্লাচিৰ যুদ্ধ হৈছিলে 1757, 23 জুন। কুৱেশ্যন নাম্বাৰ 25ত আছে, ষ্টেট এনিমেল অফ আছাম। অসমৰ ৰাজ্যিক জন্তু কি হয়?
চ' খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওৱান হৰ্ণ ৰাইনো। এক শিঙৰ গড় হৈছে এশিঙীয়া গড় হৈছে অসমৰ ৰাজ্যিক জন্তু। লগতে আপোনালোকে আৰু কেইটামান জানি থোৱাটো খুবেই ইম্পৰ্টেণ্ট হয়। লগতে আৰু এটা কথা আপোনালোকক মই কৈ দিছোঁ, হেডকোৱাৰ্টাৰৰ ওপৰতো কুৱেশ্যন আহে এক্সামত। নাছাৰ হেডকোৱাৰ্টাৰ ক'ত আছে আহিব পাৰে। চ' সেইটো কাৰণে আপোনালোকক দেখাই দিছোঁ। নাছা হেডকোৱাৰ্টাৰ আছে ৱাশ্বিংটন DC-ত আছে। নাছা ফৰ্ম হৈছিলে 29 জুলাই 1958 ফৰ্ম হৈছিলে। লগতে আপোনালোকে ষ্টেট ছং তাৰপিছত ষ্টেট মটো সেইকেইটাৰ ওপৰতো জনাটো খুবেই ইম্পৰ্টেণ্ট হয়। ষ্টেট ছংটো হৈছে অ' মোৰ আপোনাৰ দেশ। ষ্টেট মটো হৈছে জয় আই অসম। ষ্টেট চিল হৈছে গভৰ্ণমেণ্ট অফ আছাম, যোনটো অসম চৰকাৰ বুলি কওঁ। ষ্টেট লেংগুৱেজ হৈছে আছামিজ অসমীয়া। ষ্টেট লিটাৰেচি ছ'চাইটি হৈছে আছাম লিটাৰেচি ছ'চাইটি অসম সাহিত্য সভা। ষ্টেট ফেষ্টিভেল হৈছে বিহু। ষ্টেট ডেন্স বিহু ডেন্স। ষ্টেট ফ্লাৱাৰ আহে কেতিয়াবা, ষ্টেট ট্ৰিও আহে। ষ্টেট ফ্লাৱাৰ হৈছে কপৌ ফুল, যোনটো আমাৰ ইংলিছ টাৰ্মত কয় ফক্সটেইল অৰ্কিড বুলি কয়। ষ্টেট ট্ৰি হৈছে হলং। ষ্টেট এনিমেল হৈছে ওৱান হৰ্ণ ৰাইনো, গড় বুলি কওঁ অসমীয়াত। ষ্টেট বাৰ্ড হৈছে হোৱাইট উইং উড ডাক, যোনটো আমি দেওহাঁহ বুলি কওঁ। চ' এইকেইটা জনাটো আপোনালোকে খুবেই ইম্পৰ্টেণ্ট হয়। আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে, আমাৰ ষ্টেটৰ যোনখিনি আছে আপোনালোকে চাই ল'ব পাৰিব। কুৱেশ্যন নম্বৰ 26 আছে কেপিটেল অফ ইজৰাইল। চ' ইজৰাইলৰ ৰাজধানী কি হয়? অপশ্যনবিলাক চাই লওক কি কি দিয়া আছে, উত্তৰটো দিবলৈ চেষ্টা কৰিব যাতে নিজকে পৰীক্ষা কৰি চাব পাৰে। অপশ্যন নম্বৰ A হৈছে ইয়াৰ শুদ্ধ উত্তৰ। জেৰুচালেম হৈছে ইজৰাইলৰ কেপিটেল। নেক্সট কুৱেশ্যন আছে আছাম সাহিত্য সভা ৱাজ ফাউণ্ডেড ইন হুইচ ইয়েৰ। অসম সাহিত্য সভা কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিলে? চ' আপোনালোকে চাই লওক এবাৰ। অসম সাহিত্য সভাৰ যোনটো অফিচিয়েল লগো হয় এইটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী। অসম সাহিত্য সভাৰ লগো হয় এইটো, অফিচিয়েল লগোটো। লগতে আপোনালোকে ফৰ্মেশ্যন কেতিয়া হৈছিলে? 1917 হৈছিলে। আৰু হেডকোৱাৰ্টাৰ আছে চন্দ্ৰকান্ত হেণ্ডিক ভৱন, যোৰহাটত আছে অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ। 1917 অসম সাহিত্য গঠন হৈছিলে, ডিচেম্বৰত হৈছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A 1917, আৰু মনত ৰাখিব ডিচেম্বৰ মাহত হৈছিলে। কুৱেশ্যন নম্বৰ 28 আছে হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C সৰ্বপল্লী ৰাধাকৃষ্ণন আছিলে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিলে। অপশ্যন নম্বৰ C হৈছে ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ C। কুৱেশ্যন নম্বৰ 29 আছে ইণ্ডিয়া পাকিস্তান বৰ্ডাৰ কল। ভাৰত আৰু পাকিস্তানৰ সীমান্তক কি বুলি জনা যায়? ভাৰত পাকিস্তানৰ সীমা ৰেখাডালক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ A ৰেড ক্লিফ লাইন বুলি জনা যায়, ৰেড ক্লিফ লাইন। কুৱেশ্যন নম্বৰ 30 আছে অসমৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D মহিৰংগ দানৱ হৈছে অসমৰ প্ৰথম ৰজা। কুৱেশ্যন নম্বৰ 31 আছে হু ডিছকভাৰ্ড টি ইন আছাম। অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিলে? অপশ্যনবিলাক এবাৰ চাই লওক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B ৰবাৰ্ট ব্ৰুচ। ৰবাৰ্ট ব্ৰুচে অসমত চাহ আৱিষ্কাৰ কৰিছিলে। কুৱেশ্যন নম্বৰ 32 হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম। অসমৰ মুঠ এলেকা কিমান? অসমৰ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C 78,438 বৰ্গ কিলোমিটাৰ, 78,438 স্কোৱাৰ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 33 আছে ইন হুইচ ইয়েৰ ৱাজ ৰবীন্দ্ৰনাথ টেগোৰ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ। কোন বছৰত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A 1913 ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিলে 1913 চনত। কুৱেশ্যন নম্বৰ 34 আছে কোন বছৰত ভাৰতীয় আন্দোলন আৰম্ভ হৈছিলে? কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড ইন হুইচ ইয়েৰ। কোন চনত হৈছিলে ভাৰতীয় আন্দোলন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A 1942 হৈছিলে কুইট ইণ্ডিয়া মুভমেণ্ট। ভাৰতীয় আন্দোলন হৈছিলে 1942 চনত হৈছিলে।
নেক্সট কুৱেশ্যনত আছে কোন বছৰত শৰাইঘাটৰ যুদ্ধ হৈছিলে। এইটো কুৱেশ্যনো ৰিপিট হৈ থাকে বাৰে বাৰে পৰীক্ষাত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ C2। 1671 চনত হৈছিলে শৰাইঘাটৰ যুদ্ধ। 1671 হৈছিলে শৰাইঘাটৰ যুদ্ধ। ইন হুইচ ইয়েৰ দ্য শৰাইঘাট বেটল ৱাজ ফট। 1671। চ' আপোনালোকে জানি থোৱাটো খুবেই ইম্পৰ্টেণ্ট হয়। মাৰ্চৰ 1671 চনত হৈছিলে শৰাইঘাটৰ যুদ্ধ, বেটল অফ শৰাইঘাট, মাৰ্চ 1671। আহোম আৰু মোগলৰ মাজত হৈছিলে যুদ্ধখন। কুৱেশ্যন নাম্বাৰ 36ত আছে সৰ্থেবাৰী নিৰ্মাণৰ বাবে বিখ্যাত। কি নিৰ্মাণৰ বাবে বিখ্যাত? সৰ্থেবাৰী ইজ ফেমাছ ফৰ মেকিং। এটা অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ B2। কাঁহ ধাতুৰ বাচনৰ বাবে বিখ্যাত সৰ্থেবাৰী। কুৱেশ্যন নাম্বাৰ 37ত আছে জয়মতী চলচ্চিত্ৰ কোন বছৰত মুক্তি লাভ কৰিছিলে? জয়মতী চলচ্চিত্ৰ মুক্তি লাভ কৰিছিলে কোন চনত? আপোনালোকে কমেণ্ট কৰি জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ D2। 1935 চনত 1935ত জয়মতী মুক্তি লাভ কৰিছিলে। কুৱেশ্যন নাম্বাৰ 38ত আছে লোকপিয়ল অনুসৰি অসমৰ বৰ্তমান জনসংখ্যা কিমান? 2011 চনৰ লোকপিয়ল অনুসৰি 2011 চন বুলি কৈছে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2। 3.12 কোটি, 3.12 কৰোৰ। কুৱেশ্যন নাম্বাৰ 39ত আছে ইন হুইচ ইয়েৰ মহাত্মা গান্ধী ৱাজ বৰ্ণ। কোন বছৰত মহাত্মা গান্ধীৰ জন্ম হৈছিলে? চ' মহাত্মা গান্ধীৰ জন্মৰ লগতে আপোনালোকে মৃত্যু দিনটো জানি থোৱাটো খুবেই ইম্পৰ্টেণ্ট হয়। জন্ম হৈছিলে 2 অক্টোবৰ 1869 হৈছিলে জন্ম হৈছিলে, আৰু তেওঁৰ মৃত্যু হৈছিলে 30 জানুৱাৰী 1948ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2। 1869ত জন্ম হৈছিলে। কুৱেশ্যন নাম্বাৰ 40ত আছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিলে? গৌতম বুদ্ধ ৱাজ বৰ্ণ এট। অপশ্যনবিলাক কি দিয়া আছে আপোনালোকে চাই লওক। কুৱেশ্যন নাম্বাৰ 40টোৰ উত্তৰটো আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ A2। লুম্বিনীত জন্ম হৈছিলে গৌতম বুদ্ধৰ। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটাই আছিলে কুৱেশ্যন। নেক্সট পাৰ্টটো আকৌ মই লৈ আহিম। চ' আপোনালোকে এই ভিডিঅ'বিলাক চাই থাকিব। আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।